মানুহে যে কয় যি মূলা বাঢ়ে মাটি ফাটি ওলাই আহে বুলি কয় যে সেইটোৱে এইটো হৈছে ইমান ডাঙৰ মূলা এইটো দেখিছে ইমান ডাঙৰ এইটো পাতৰ সৈতে পাতবোৰ আগতে অলপ খাই দিয়া হ'ল এইবোৰ চাইডবোৰ মানে বেছি ওলমি গৈছিলে পাতবোৰ অলপ হেৰি কৰি দিলোঁ আৰু যি মূলা বাঢ়ে তাৰ মূলা মাটি ফাটি ওলাই আহে বুলি কয় যে সেই মূলাটো এইটোৱে আজি এই মূলাটো আজি এইটো দেখিছে এইটো মূলা যি মূলা বাঢ়ে মাটি ফাটি ওলাই আহে। হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল মই অসমৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই আজি আমাৰ মানে ক'বলৈ গ'লে দেউতা সকামৰ কাৰণে ঘূৰোঁতে মানে আজি 8-10 দিন হ'ল ভিডিঅ' দিবৰ পৰা নাই আপোনালোকৰ মাজলৈ আৰু সেইকাৰণে আজি মানে কেইবাদিনৰ মূৰত হ'লেও ভিডিঅ' এটা দিওঁ বুলি আমাৰ শাকনি বাৰীলৈ যাওঁ আৰু শাকনি বাৰীত আপোনালোকক শাকনো কি কৰিছোঁ শাক বৰ্তমান খাই আছোঁ বাৰীৰ শাকে আৰু কিনো শাক কৰিছোঁ আপোনালোকক সকলো দেখাম। আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেলত যদি প্ৰথম চাইছে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে বলক আমাৰ বাৰীখনৰ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তেন্তে গৈ আছোঁ এতিয়া বাৰীলৈ বৰ্তমান এইপিনে আমাৰ ফুলনি এইপিনে চব ফুল কিমান ধুনীয়া ধুনীয়া ফুল আছে দেখিছে মানে ফুলনি এদিকে গৈ আছোঁ এদিকে এইফালে আমাৰ সকাম পাতিম বুলি এডোখৰ জেগাতে ধান চানবোৰ আছে যে ধানখিনি এইখন মানে কি হ'ল এইখন ৰভা এখন এতিয়াও আছে বৰ্তমান গতিকে আমাৰ মানে এইটো দেউতাৰ যিহেতু মানে নাম মানুহ ওলালে আমাক খুটা পুতিব লাগিব মতা মানুহ যিহেতু গায়ন বায়ন গাব যে সেইটো কাৰণে এইটো হ'ল কিবা লাই খুটা নে কিবা বুলি এনেকৈ কয় আৰু জানে আজি সকলোৱে জানে এইটো লাই খুটা পুতি থৈছে এই খুটাটো মানে পুতাৰ পিছৰ পৰাই মানে আমাৰ সকাম মানে নিমন্ত্ৰণ কৰিব পাৰিব সেইকাৰণে মানে তোৰ আমাৰ সোমবাৰ দিনাই এইটো পুতা হৈ গ'ল গতিকে আজি বৃহস্পতিবাৰ মানে আজি এইকেইদিনলৈকে পূৰা নিমন্ত্ৰণে কৰি আছোঁ এতিয়া সেইকাৰণে মানে ভিডিঅ' বনাব পৰা নাই আৰু এইপিনে এইটো এই ৰভাখন মানে এইটো খুটা পুতিবৰ কাৰণে ৰভাখন বনোৱা হৈছিলে আৰু এইফালে আহি গ'লোঁ যিহেতু বাৰীত এইপিনে দেখাই দিছোঁ আমাৰ দেউতা সকামৰ কাৰণে এইখিনি খৰি এইপিনে এইফালে খৰি এইখিনি দেখিছে এইখিনি খৰি ফালি থোৱা আছে ধুনীয়াকৈ খৰিখিনি ফালি মেলি শুকুৱাই মানে এইখিনি একেবাৰে মানে এদিকে এইখিনি কাঠ খৰি আৰু এইপিনে বাঁহ খৰি এইবোৰ আৰু আছে বাঁহ খৰি ফালি থোৱা আছে কিন্তু ইয়ালৈ অনা নাই বৰ্তমান মানে বাঁহনি বাৰীতে আছে বাঁহ খৰিখিনি অনা হোৱা নাই ইয়াত আধাখিনি আনিলে আৰু আধা আছে এইপিনে এইবোৰ দেখিছোঁ এইফালে দেখাই দিছোঁ এইবোৰ খৰি এইখিনি ধুনীয়াকৈ কাটি মেলি শুকুৱাই একদম ক্লিয়াৰ এইখিনিয়ে খৰিখিনি আৰু এতিয়া বাৰীলৈ বুলি গৈ আছোঁ এইফালে বাৰী চব এডোখৰ ঢাপ বনাই থোৱা আছিলে এইবোৰ কৈ এইখিনি এডোখৰ ঢাপ আৰু এইফালে এডোখৰ ধুনীয়া মূলা হেঁচি থৈছিলোঁ মানে এইখিনিডোখৰত এই জেগাটোত মানে ধুনীয়া মূলা হেঁচি থৈছিলোঁ মূলাখিনি কি হ'ল মানে কুকুৰা আছে যে ঘৰত কুকুৰাই খাই দিলে মূলাখিনি আৰু মূলা আৰু আছে মানে বেলেগ জেগাত হেঁচিছোঁ সেয়াত বৰ ধুনীয়া মূলা হ'ল তাত মূলা কিমান ডাঙৰ হ'ল দেখাইছোঁ বাৰু আৰু এইপিনে এই মাজৰ জেগাডোখৰত এইডোখৰত ধনিয়া হেঁচিছিলোঁ এইবোৰ ধনিয়াও মানে কুকুৰাই এইবোৰ দেখিছে এইবোৰ ধনিয়া পাত চব বন গছ উঘাই লৈছোঁ এইবোৰ চব এজোপা ধনিয়া এইজোপা ধনিয়া গছ এতিয়াও আছে মানে ডাঙৰ হৈছিলে এইবোৰ ধনিয়া গছ দেখিছে এইবোৰ ধনিয়া বৰ্তমান এইবোৰ ধনিয়া আছে এইবোৰ দেখিছে এইবোৰ ধনিয়া গছ এইপিনে এইবোৰ চব ধনিয়া আছে ইয়াত আৰু আমাৰ এইপিনে এইটো চাইডে আছে আমাৰ জাতিলাও চাংখন এইজোপা জাতিলাও গছ দেখিছে ধুনীয়া মহলাকৈ বগাইছে দেখিছে এইপিনে জাতিলাও বগাইছে এইবোৰ পূৰা বগাইছে মানে লাগিছেও দেখাই দিছোঁ চক এইফালে এইদিকে দেখিছে জাতিলাওবোৰ লাগিছে এইবোৰ মানে ধুনীয়াকৈ জাতিলাও লাগিছে নাই লগা বুলি নাই কোৱা কিন্তু এখন ঘৰ বাৰীতে মানে জাতিলাও এখন দেখিছে ধুনীয়াকৈ দেখাই দিছোঁ চাং মহলাকৈ মানে জাতিলাওখিনি বগাইছে জাতিলাও লাগিছে দুই এটা জাতিলাও লাগি আছে আৰু আমাৰ বেটি দেখিছে এইপিনে ক'ত বহি আছে দেখাই দিছোঁ চব একদম মানে দেখিছে একদম খেৰৰ হেৰিয়াত অলপ ওচৰত জুম কৰি দেখাই দিছোঁ কিয় মেজিটোত বহাই থৈ দিছে দেখিছে দেখিছে এইটো আমাৰ বেটি একদম মুদি মানে এইফালে বহি আছে আৰু এইপিনে মানে কি হ'ল জাতিলাওজোপা লাগিছে বৰ্তমান আমাৰ মানে হেৰি সকামলৈ হয় নে নহয় নাজানিছোঁ বাৰু এতিয়া বৰ্তমান লাগি আছে সকামলৈ হ'লে মানে বহুত ভাল পাম আৰু নিজৰ ঘৰতে যদি জাতিলাও দুই এটা দিব পাৰোঁ নহয় জানো জাতিলাওখিনি দেখাইছোঁ এইখিনি দেখাই দিছোঁ এইফালে জাতিলাও আৰু ইয়াততো ডাঙৰ কেইটামান লাগি আছে দেখিছে এইপিনে সেইটোৱে জাতিলাও এইটোও লাগি আছে দেখিছে জাতিলাও এইবোৰ বৰ্তমান লাগি আছে আৰু সেইপিনে হেৰিয়াতো জাতিলাও চাংখন আছে তালৈও মই গৈছোঁ বাৰু আৰু সেই
সেই চাংখনতে মানে মই চাংখনত মই গৈছোঁ, তাত গৈ দেখাইছোঁ তাত মূলা চোলা কিমান ডাঙৰ হৈছে কি আপোনালোক দেখাই আছোঁ। মূলাটো দেখাম বাৰু আপোনালোকক, গৈ আছোঁ তালৈ তেন্তে। জাতিলাও দেখিছে এইটোত, জাতিলাও ইয়াত এখন চাঙতো লাগিছে জাতিলাও। আৰু এইপিনে মূলা বুলি কৈছিলে যে এইবোৰ মূলা চাওক, মূলা কিমান ডাঙৰ হৈছে চব। আলু এইটো চব কিমান ডাঙৰ আলু মূলা দেখিছে। আৰু দেখাই দিছোঁ এইপিনে এইটোৱে চক মূলা আলু কিমান ডাঙৰ হৈছে। এইটোৱে এইবোৰ পুখুৰী পাৰত মানে দেখিছে, এইটোত মূলা আলুটোত পাতৰ সৈতে দেখাই দিছোঁ। এইখিনি আমাৰ মূলাখিনি, এইখিনি মূলা দেখিছে, মূলা দেখিছে। আৰু এতিয়া মানে কি হ'ল, এতিয়া সেই মূলাখিনি মানে উঘালি থকা কিমান ডাঙৰ হৈছে কি এতিয়া এনেই দেখাই দিছোঁ আপোনালোকক। এনেকৈ গছৰ গুৰিত দেখাইছোঁ এইটো মূলাটো, যিহেতু এইটো মূলাটো যিহেতু এইটো দেখিছেই। আৰু সেইপিনে আকৌ বিলাহী লাগিছে, বৰ বিলাহী চাওক। এইটোৱে বৰ বিলাহী এজোপা আছে, সেইটো বৰ বিলাহী লাগিছে। এইটোৱে বৰ বিলাহী চিঙি দিলোঁ, ফ্ৰেঞ্চবিন দিছিলোঁ মৰি গ'ল মানে ফ্ৰেঞ্চবিন। আৰু মূলা এটা উঘালি দেখাইছোঁ চব, এইটো চব কিমান ডাঙৰ দেখিছে। এইটো মূলা ইমান ডাঙৰ হৈছে মূলাটো চব। এইটো মূলা এটা এপোৱা ওপৰত হ'ব এনেকুৱা মূলা মানে এইটো টাইমত মানে নিজৰ ঘৰতে পুখুৰী পাৰতে ইমান ডাঙৰ কৰিছোঁ এইটো মূলা দেখিছে চব। আপোনালোকে চবকৈ দেখাই দিছোঁ মূলাটো কিমান ডাঙৰ চব। এইটো দেখিছে কিমান ডাঙৰ মূলা, এইটো চব পাতে সৈতে ইমান ডাঙৰ হৈছে মূলাটো চব। মানে এইখিনি মূলা এইবোৰ ঘাঁহ চাহ এনেকৈ অলপ কোৰ মাৰিয়ে হেঁচি দিয়া মানে গোবৰ চোবৰ দি দিয়াৰ কাৰণে মানে ইমান ডাঙৰ হৈছে মূলাটো, ইমান ডাঙৰ হৈছে এতিয়া গোবৰ দিয়াৰ কাৰণে। আৰু দেখাম বাৰু, আৰু দেখাই আছোঁ। আৰু শাক আছে, কি কি আছে দেখাই আছোঁ আপোনাক। এপিনৰ পৰা গৈ আছোঁ, মানে গৈ আছোঁ মূলাখিনি দেখালে। মূলা যিহেতু মানে আৰু সেইদিকে আছে, সেইপিনৰখিনি দেখামগৈ বাৰু। এইটো মানে ঘৰতে ইমান ডাঙৰ মূলা এটা কৰিছোঁ দেখিছে। এইপিনে ঘৰত মানে এইবোৰ গোবৰ লাগি আছে দেখিছে, গোবৰ দিয়াৰ কাৰণে মানে ইমান ডাঙৰ হৈছে মূলাটোৱে। আৰু মূলা আৰু কি কি আছে দেখাইছোঁ বাৰু। এইডোখৰতে পুখুৰী পাৰতে মানে এইটো আমাৰ পুখুৰী পাৰটো, গতিকে পুখুৰী পাৰটো চাওক। এইপিনে যিহেতু মানে এইটো পুখুৰীটো কেতিয়াবা মানে হেঁচুটো দেখাইছোঁ, আগতেও চব্জি কৰোঁতে দেখাওঁৱেই বাৰু, এতিয়াও দেখাই দিছোঁ। এতিয়া আমাৰ পুখুৰীটো দ পুখুৰীটো পুখুৰীটো। আৰু এইপিনে গৈ এদিকে এতিয়াও মানে এদিকে দাংবডি আকৌ দি থৈছে, লেচেমা বুলি কৈছে। এটা লেচেমা দেখিছে, আৰু লেচেমা আৰু দি থোৱা আছে এইজোপাত দেখিছে। আৰু সেইদিকে ইয়াতো দি থোৱা আছে, এই দুজোপা লেচেমা তেনেকৈ দি থোৱা আছে। আৰু লেচেমা আৰু আগলৈ মানে আৰু সেইদিকে আৰু আগলৈ মানে আছে চব্জি মানে কিটো লাই ধনিয়া তেনেকুৱা আছে। এইপিনে এদিকে দেখাই দিছোঁ, এইপিনে বেক কৰি দেখাই দিছোঁ। সেইপিনে আছে লাই ধনিয়া কেনেকুৱা কি আছে দেখাই দিছোঁ বাৰু। এইপিনে গৈ আছোঁ, ইয়াতো আকৌ এইখিনি অমিতা পুলি পচাই থৈছোঁ। এইখিনি দেখিছে, এইবোৰ অমিতা পুলি পচাই থৈছোঁ ইয়াত। মানে যিহেতু মানে নিজে কৰিলে কিবা এটা খাবলৈ পোৱা যায় আচলতে, সেইটো কাৰণে মানে জেঙৰ তলদিকে অলপ হালি আহিব লগা হৈছে দেই। হালি গৈ আছোঁ যিহেতু মানে নিজে কৰিছোঁ, যিহেতু খাবলৈ পাইছোঁ। মানে ইয়াত পানী দৰকাৰ হৈছিলে আচলতে, আমাৰ ইয়াত পানী দৰকাৰ হৈছিলে, পানী নাই কাৰণে মানে অলপ মানে হেৰি হৈছে। আৰু এই ধনিয়াখিনিও অলপ বেয়া হৈ গ'ল, পালেং হেঁচিছিলোঁ, পালেঙো বেয়া হৈ গৈছে। আপোনাক দেখাইছোঁ বাৰু। এদিকে গেছক এইখিনি লাই এইবোৰ পানী চানী মানে দিবলৈ সময়ে নাপাইছোঁ, যিহেতু মানে ৰুলোঁ আৰু এনেকুৱা হ'ল চাওক লাইবোৰ এইজোপাত দেখিছে। এইবোৰ লাই, এইটো জাতিলাও গুৰিটো গতিকে দেখিছে। লাইবোৰ মানে পানী নিদিয়াৰ কাৰণে মানে এনেকুৱা অৱস্থা হৈ গ'ল। আৰু এইফালে কাষতে দেখাই দিছোঁ। পিনে ধনিয়াখিনি আছে, পিনে চব ধনিয়াখিনি কিমান ধুনীয়া আছিলে, ৰঙচুৱা পৰি গৈছে দেখিছে। মানে ইয়াত পানী দৰকাৰ হৈ আছে বৰ্তমান, ইয়াত পানী লাগে, পানী দিয়া নাই। এদিকে অলপ জ্বলিয়ে গৈছে এইবোৰ দেখিছে বহুত চব ধনিয়া। আৰু এইদিকে পালেং হেঁচিছিলোঁ, এইখিনি চব পালেং এইজোপাত এইবোৰ পালেং হৈছিলে। পালেং সেইপিনৰখিনি মৰিয়ে গ'ল গোটেইখিনি, কিন্তু পালেং আছিলে, সেই পালেংবোৰ মৰি গ'ল। মানে কামত আৰু এতিয়া কোনপিনে কি কৰিম, নিজৰ ঘৰখনো চাব লাগে, যিহেতু মানে কিবা এটা কৰিব লাগে, গাড়ীখনো উলিয়াব লাগে। এনেকৈ ঘূৰা মেলা কৰি থাকোঁতেই মাজতে অলপ কৰোঁ কাম, সেই কাম কৰাৰ মাজতে মানে এনেকৈ লাগো আৰু কিছুমান কেতিয়াবা দিবই নোৱাৰোঁ। এইবোৰ পানী চানী দিব পৰা নাই, মানে পানীত যদি দিব পাৰোঁ লাগি থাকিলে বহুত ধুনীয়া হয়।
এতিয়া মানে এইবোৰ পানী চানী নিদিয়াৰ কাৰণে মানে এনেকুৱা অৱস্থা হৈ গৈছে। এইটো এতিয়া মূলা দেখিলৈ, মূলা কিমান ডাঙৰ কৰি দিলোঁ দেখিলেনে? আৰু এইপিনে এতিয়া এইবোৰ কল চল ৰুই থোৱা আছে বাৰীত, আমাৰ বাৰীখন পিছত কলগছ কিমান ধুনীয়া হৈছে দেখিছে। এইপিনে সেইপিনে এখন জাতিলাও চাংখনটো, সেই জাতিলাও চাংখনটো দেখালোৱেই। আৰু সেইপিনে ধনিয়া আছিলোঁ, ধনিয়াও তাত দেখাই আহিলোঁ। এইখিনি এতিয়া ধান আছে, এই ধানখিনি আছে যিহেতু মানে এইবোৰ ধান কল পকা দিছে। মানে এইখন পথাৰতে ইয়াতে মানে আমাৰ দেউতা সকাম কৰিব লাগিব। এইখন পথাৰত দেখালোৱে যিহেতু এই সকাম কৰিম মানে এই পথাৰতে দহা ভোজ 22 ডিচেম্বৰত লৈছোঁ দহা ভোজখন। যিহেতু মানে তাতো নেলাগিলে নহয়, মানে আজি 3 দিন লেঠাই মানে ঘূৰিয়ে আছোঁ সকামৰ কাৰণে, আৰু ঘূৰিবলৈ আছেই, আৰু আলহী মৃত্যু তেনেকুৱা ঘূৰিবলৈ আছেই। গতিকে তাৰ মাজতে আৰু এই চব্জি তব্জি লগা হৈছে, যিহেতু মানে লগা মানে আগতে লাগিলোঁ। সেইকাৰণে মানে এতিয়া পানী চানী দিবলৈ নোৱাৰিছোঁ, সেইকাৰণে শাকৰ অৱস্থা এইটো হৈ গৈছে। আৰু এনেইতো বৰ ধুনীয়া হৈছিলে। এদিকে বগৰী এজোপা বোলো, ইয়াত পুখুৰী পাৰতে উঠিছোঁ এজোপা বগৰী গছ বুজিছে। বগৰীজাও ধুনীয়া হৈছে, কিন্তু এইটোত এবাৰ মাছ আছেনে নাই সেইখাই নাজানিছোঁ। আমাৰ এইটোত গোটেই দল ঘাঁহ পূৰা, মাছটো থাকে বাৰু এইটোত, মাগুৰ চাগুৰ ওলাই। আগতে হেঁচুটো দেখাইছিলোঁ আগৰ যোৱা বছৰ, এইবছৰ এতিয়া কি হয় কি নহয়, লাগে নে নোলায়। ইয়াতো এটা লাগিছে এইটো চব, এইটো জাতিলাও দেখিছে জাতিলাও, এইটো কিমান ধুনীয়া জাতিলাও তলতে লাগিছে। আৰু এইদিকেতো লাগিছে বাৰু, এখন চাং এখনত লাগিছে, আৰু সেইখন চাঙতো বেলেগ। আৰু সেইপিনে আমাৰ ঘৰটো আগতে মানে ভিডিঅ'ত দেখাইছিলোঁ আপোনালোকক এই বাৰীখনৰ কথা, কিন্তু অলপ মাটি চাটি পেলাম বুলি ভাবিছোঁ, কিন্তু এতিয়া সকামৰ কাৰণে এতিয়া সেইখন কৰিব নোৱাৰিছোঁ। আৰু লাহেকৈ মাটি পেলাই পিনে বাম কৰিলে, শাক খেতি কৰিলে, আজিকালি শাকৰ দাম যিটো গম পাইছে আপোনালোকে, সকলোৱে কিনিছে মানে 80 টকা 100 টকা তেনেকুৱা হৈ আছে শাকৰ দাম। গতিকে ঘৰতে যদি অকণমান কৰিব পৰা যায় তেনেহ'লে বহুতখিনি ৰেহাই হয়, নহয় জানো? সেইকাৰণে আমাৰ বাৰীখন আজি দেখালোঁ, বাৰীখন দেখিলে আৰু কেনেকুৱা কি। আৰু এদিকে আমাৰ কলগছত মানে চব্জি কল লাগি আছে, তেনেকৈ কলগছত মানে ঘৰৰ শাকে চলি আছোঁ আৰু নিকিনাকৈ, মানে অকলে দাইল আলুটো কিনি খাব লগা হৈছেগৈ। আৰু বাকী মানে এইবোৰ ঘৰুৱা চব্জিয়ে ঘৰখন মানে ঘৰৰ চব্জিতে খাই থকা হৈছে। আৰু ঘৰৰ চব্জি খালে বেমাৰ পেটো নহয় জানো? মানে মানুহে যে কয় যি মূলা বাঢ়ে মাটি ফাটি ওলাই আহে বুলি কয় যে, সেইটোৱে এইটো হৈছে। ইমান ডাঙৰ মূলা এইটো দেখিছে, ইমান ডাঙৰ এইটো। পাতৰ সৈতে পাতবোৰ আগতে অলপ খাই দিয়া হ'ল, এইবোৰ চাইডবোৰ মানে বেছি ওলমি গৈছিলে, পাতবোৰ অলপ হেৰি কৰি দিলোঁ। আৰু যি মূলা বাঢ়ে তাৰ মাটি ফাটি ওলাই আহে বুলি কয় যে, সেই মূলাটো এইটোৱে আজি, এই মূলাটো আজি এইটো দেখিছে। এইটো মূলা যি মূলা বাঢ়ে মাটি ফাটি ওলাই আহে, সেইটো দেখিছে কিমান ডাঙৰ মূলা এইটো। মানে আধা কেজি নহ'লেও অলপ কম হ'ব। এইটোহেন মূলা মানে কি কৰি খাবলৈ ভাল, দাইলত যদি ডাঙৰ ডাঙৰকৈ কাটি দিয়া হয়, কুকাৰত দিলে বহুত মজা লাগে, নতুবা চাটনি কৰিলেও বহুত ভাল লাগে। এইটোহেন মূলা, ইমান ডাঙৰ মূলা দেখিছে। আৰু জাতিলাও অলপ গৈ পিনে দেখাই দিছোঁগৈ আপোনাক, জাতিলাও আমাৰ বাৰীখনতো দেখাই দিছোঁ, জাতিলাও লগাখিনি দেখাই দিছোঁ। দূৰৰ পৰাই দেখালোঁ যিহেতু, অকণমান ওচৰতো দেখাই দিছোঁ। আৰু এইপিনে আকৌ ঘৰৰ ওচৰতো জাতিলাও মানে এনেই থকা মুহূৰ্তত কিবা গুটি চুটি দি দিওঁ যে, আকৌ ঘৰৰ ওচৰতো আৰু এজোপা দি থৈছোঁ চকৈ পিনে। এইখন চাং দেখিছে, এখন চাঙত এইখিনি জাতিলাও এইখিনি বগাইছে, লগতে এজোপা ফুল আৰু আছে আমাৰ নাৰ্জী ফুল, কিমান ধুনীয়া ফুলি আছে চাওকচোন, ইমান ধুনীয়া ফুলি আছে। এদিকে দেখিছে এইটো জাতিলাও দেখিছে। এদিকে পৰা দেখাব লাগিব, অকণমান বেলিটো অকণমান দিগদাৰ লগাইছে। ইয়াতো এজোপা বগাইছে মানে এজোপা জাতিলাও। এইটো মানে অকণমান আৰু বাৰীত লাগি থাকিলে এনেকৈ শাক খাবলৈ পোৱা যায় মানে। ইয়াত আকৌ এজোপা ৰঙালাও আছে, এজোপা ৰঙালাও বগাইছে চাওক, এজোপা দেখিছে, এজোপা ৰঙালাও গছ। আৰু এটা দেখাবলৈ আছে দেই, আৰু এটা দেখাবলৈ আছে ৰঙালাও। ইয়াতো এইটো ৰঙালাও দেখালোৱে আপোনালোকক, এজোপা গছজোপাহে, কিন্তু ৰঙালাও বৰ্তমান আমাৰ মানে শেহতীয়াকৈ হ'লেও মানে ৰঙালাও এটা লাগি আছে। ৰঙালাওটো দেখাইছোঁ, এদিকে আমাৰ গছত লাগি আছে বৰ্তমান, বেছি নাই বাৰু। প্ৰতি বছৰে মানে এইটো জেগাত এটা হ'লেও মানে লাগে, ৰঙালাও এটা হ'লেও লাগে। আৰু সেই ৰঙালাওটো এতিয়া দেখাইছোঁ, এইপিনে চাওক, এইজোপা ৰঙালাও গছজোপা দেখিছে। আৰু সেই ৰঙালাওটো এইটো চাওক কিমান ধুনীয়াকৈ, এইটো চাওক দেখিলে, এইপিনে এইটো ৰঙালাওটো, এইটো ৰঙালাও লাগি আছে। ৰঙালাওটো মানে খোৱা নাই, লাগিছে যিহেতু মানে থাক বুলি দি দিছোঁ অকণমান দুটিমান। আৰু এইডোখৰ জেগাত এইজোপা আমাৰ তুলসী দেই, আমাৰ দেউতা মানে এডোখৰত নোৱা ধোৱা কৈছিলে যে, সেইকাৰণে দেখা দিছোঁ বাৰু। তুলসী থকা জেগাটো কেনেকুৱা কৰি থৈছোঁ, অকণমান চফা কৰিব লাগিব। এতিয়া ভোজ আহি আছে যিহেতু, তিনিগুণীয়া মানে ত্ৰিভুজ এটা বনাই পিনে এজোপা তুলসীজোপা ধুনীয়াকৈ ৰুই থৈছোঁ। আৰু অলপ দেখিছে, এইটো দেখিলে, এইটো তিনিগুণীয়া মানে ত্ৰিভুজ বনাই পিনে ৰাখি থৈছোঁ। আৰু ধুনীয়াকৈ অলপ মানে
বাঁহৰ কামি লগাই পিনে অকণমান বেৰি দিব লাগিব, ধুনীয়া লাগিব তেতিয়া দেখিবলৈ। এইখন গাড়ীখন অঁতৰাই দিব লাগিব তেতিয়া ভোজ যেতিয়া হ'ব, সেইকাৰণে মানে দেখাই দিছোঁ। আৰু এতিয়া মানে যাওঁ এদিকে আমাৰ জাতিলাও বাৰী তাত দেখাইছোঁগৈ, ওচৰত গৈ জাতিলাওখিনি দেখাইছোঁগৈ। সেইপিনে গৈ আছোঁ, এইপিনে আকৌ আমাৰ এদিকে এইটো নতুনকৈ এনেই জুই জ্বলাবলৈ কাৰণে ঠাণ্ডা দিন আহিছে যিহেতু মানে ভিতৰত জুই নজ্বলাওঁ বুলি জুই আগতে ঠাণ্ডা দিনত আছিলে ভিতৰত, যিহেতু মানে ভিতৰত জুই আছিলে। ল'ৰাটো ইয়াতে থৈ যাওঁ, থৈ লৈছোঁ যিহেতু মানে জুই ভিতৰত আছিলে। আৰু এইটো বাঁহৰ যিহেতু আমাৰ বাঁহৰ ঘৰ এটা আছিলে, কি তাত মানে জুই লগালে ইয়াৰ জুই লগোৱা ধোঁৱাখিনি আহি আমাৰ এই ডাইনা টিংখিনি দেখিছে ক'লা ক'লা পৰি গৈছে, টিংখিনি বেয়া কৰি দিয়ে। সেইকাৰণে মানে তাৰপৰা জুই আঁতৰাই এতিয়া তাত অকলে গেছৰ টেবুলখনে থৈছোঁ। গেছ সেইটো আনি পিনে এতিয়া এইডোখৰ জেগাত ধুনীয়াকৈ টকৌপাত লগাই দিছোঁ। টকৌপাত লগাই পিনে মানে এইটো এই ঠাণ্ডা দিন যিহেতু জুই লাগিবই, গৰম দিন হ'লে জুই নহ'লেও চলি যায়, গেছতে হৈ যায়। সেইকাৰণে মানে এইখিনি চব খৰি ফালিছোঁ, খৰি এইপিনে মুকলিমূৰীয়াকৈ এতিয়া জুই লগাই আছোঁ। আৰু কেইদিনমান হ'লে মানে বেৰকেইখন দিম বুলি যো-জা কৰি আছোঁ। এদিকে এখনো বেৰ লাগে। আৰু এইপিনে চব টকৌপাতৰ এইটো টকৌপাতে চোৱা ঘৰ দেখিছে, টকৌপাতৰ ঘৰত ঠাণ্ডা দিনতো ভাল লাগে, গৰম উঠে, আৰু গৰম দিনতো ঠাণ্ডা, সেইকাৰণে টকৌপাত ভাল লাগে। আৰু এইপিনে চব জাতিলাও কিমান দি থৈছোঁ, এইবোৰ পুলি দেখিছে, থেপা থেপকৈ এখন দেখিছে, এইবোৰ পুলি পুৰা জেং লগাই থৈছোঁ, নহ'লে মানে কি হ'ল কুকুৰাই এইখিনি দেখিছে। দেখাই দিওঁ বাৰু এইখিনি পুলিখিনি অকণমান দেখাই দিছোঁ। এইপিনে পুলিবোৰ আৰু যিমান জেং দিয়া আছে চব জাতিলাও পুলি হয়, এইবোৰ চব জাতিলাও পুলি। এনেকৈ মানে জাতিলাও পুলি পচাই থৈছোঁ। আৰু সেইপিনেতো সেইখন চাঙতটো জাতিলাও লাগি আছে, চাঙখনত আমাৰ জাতিলাও লাগি আছে, জাতিলাওখিনি দেখাই দিছোঁ এইপিনে। আৰু আমাৰ এই কঠীয়া পৰা বাৰীখন, সেইখন কঠীয়া পৰা বাৰীখন এইদিকে এইডোখৰতে কঠীয়া পাৰিছিলোঁ আগতে। কঠীয়া পৰা ধানখিনিও কাটিছে, যিহেতু মানে সকামত লাগিব, গতিকে চব জাতিলাওখিনি ওচৰলৈ আহি গ'লোঁ আমি জাতিলাও চাঙৰ তললৈ। আৰু জাতিলাওকেইটা দেখাই দিছোঁ, গতিকে এইফালে ঘূৰাই দেখাই দিছোঁ চব। এইটোহে জাতিলাও দেখিছে। আৰু এদিকে আছে, সেইদিকে জাতিলাও, এইদিকে দেখিছে কিমান ধুনীয়া জাতিলাও লাগিছে, দেখাই দিছোঁ। এদিকে দেখিছে জাতিলাওবোৰ, এইবোৰ দেখিছে, ওচৰত আহি দেখাই দিছোঁ আপোনালোকক এইবোৰ জাতিলাও। আৰু সেইখন চাঙৰ পৰা আহিলোঁৱেই, এহাৰ পৰা দেখালোঁ সেইখিনি মূলাখিনি তাত আছিলে, সেইটো আমাৰ পুখুৰী পাৰটো। সেয়াৰ পৰা আগত ভিডিঅ' বনাইছিলোঁ সেইটো জেগাত, ইয়াত কঠীয়াখিনি আছিলে, কঠীয়াখিনি থাকোঁতে সেইডোখৰত তেতিয়া কঠীয়া পোৱা দিনত তাত ভিডিঅ' বনাইছিলোঁ। আজি মানে এতিয়া তাতো ভিডিঅ' বুলি ক'ব লাগিব, তাতো এই চব্জি মূলা জাতিলাওৰ সৈতে দেখালোঁ। আৰু ইয়াতো মানে এইবোৰ জাতিলাওৰ সৈতে ভিডিঅ' এটা আপোনালোকক দেখালোঁ। ঘৰতে চব্জি কেনেকৈ কৰিছোঁ, অলপ কষ্ট কৰিছোঁ যিহেতু, অকল যে এনেই ওপৰতে গুটিকেইটা দি থ'লেও তেনেকুৱাও নহয়, মানে গোবৰ অলপ ঘাই ঘৰৰ পৰা আনিছোঁ, ঘাই ঘৰৰ পৰা আনি তাত দি কোচো মাৰি গুটি দিলতহে হৈছে, নহয় জানো। মানে সময় অমূল্য ধন, নহয় জানো। তাৰ মাজতে মানে সময় উলিয়াই এতিয়া নিজৰ ঘৰখন চলিবলৈ আজিকালি পইচা নহ'লে একোৱেই নহয়। গতিকে গাড়ীখনো নচলালে নহয়, গাড়ীও চলাই আছোঁ, তাৰ মাজতে এনেকৈ চব্জি তব্জি অকণমান ঘৰত নিজে চলিব পৰাকৈ। মই বেচাটো কোৱাই নাই, বেচাটো দূৰৰ কথা, ঘৰত চলিবৰ কাৰণে অকণমান যদি সকলোৱে লাগে এনেকৈ একো কষ্ট নহয়। মই ঘণ্টা মানে টাইমটো এনেই নোযোৱা যিহেতু, গতিকে টাইম এনেই নোযোৱাকৈ যদি কামত লাগি থাকোঁ তেতিয়া আকৌ ৰাইজৰ সমাজলৈও কামতো যাব লাগে। এতিয়া যিহেতু মানে গৰখীয়া চালি আছে, তালৈও যাব লাগে। এতিয়া মানে তাৰ মাজতে ভিডিঅ' এটা বনাই পিনে এতিয়া তালৈও যাম। আৰু ঘৰত অকণমান ধানো আনিব আছে, ইয়াত যিখিনি ধান দাই থোৱা আছে এই ধানখিনি আনিলোঁ, আনি পিনে 3টা বজাত ভকত আহিব কৈছে, তালৈ যাম। আকৌ তাত গৈ আহি আকৌ ঘৰত মানে ৰাতিলৈ চাউল খোৱা আছে আমাৰ মানে নামঘৰতে, কিন্তু তাত চাউল খোৱাখন কাৰণ হাঁহ মাংসৰে খোৱা হ'ব, হাঁহ মাংস গতিকে খোৱা হ'ব। আমাৰতো সকাম নাই হোৱা কাৰণে মাছ মাংস একোৱেই খোৱা নাই, গতিকে মই সকামখন চাউল খোৱাখন নাখাওঁ, তাৰপৰা অকলে চালি খোৱাখন খাই গুচি আহিম। যিহেতু মানে গৰখীয়া ল'ৰা যাবই লাগে, তালৈ যাম এতিয়া। সেইটো কাৰণে মানে আপোনালোকক অকণমান মানে এতিয়া ভিডিঅ' সহকাৰে আমাৰ চব্জিখিনি দেখাই দিলোঁ। আৰু ভিডিঅ'টো আজিলৈ আমাৰ এই জাতিলাও চাঙৰ তলতে মানে ভিডিঅ'টো আজিলৈ সামৰি দিছোঁ। আৰু আপোনালোকেও যিমান পাৰে অকণমান বাৰীত লাগক, এনেকৈ চব্জি কৰক, চব্জি কৰিলে 2 টকা ৰেহাই কৰক। তাকে আজিলৈ বাই বাই।